নমস্কাৰ, মোৰ চেনেলৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত মই ৰাতিপুৱা স্কুল যোৱাৰ আগত কি কৰোঁ তাকে চাওঁচোন নহয়। প্ৰথমতে মই গা ধুবলৈ পানী অলপ গৰম কৰি লৈছোঁ, যিহেতু ঠাণ্ডা পৰিছে আৰু মই এতিয়া সোনকালেই গা ধুব লাগিব। এয়া মই গা ধুই আহি গোসাঁই থাপনাত চাকি গছি জ্বলাই লৈছোঁ। দিনটোৰ আৰম্ভণিতে যদি আমি এনেকৈ পৰমাত্মাক স্মৰণ কৰি আগবাঢ়ি যাওঁ, তেতিয়া জীৱনৰ বাটত অহা প্ৰায়বোৰ বাধাই নেওচি আমি আগবাঢ়ি যাব পাৰিম বুলি মোৰ বিশ্বাস। অৱশ্যে আমি যিহেতু এতিয়া ভাড়া ঘৰতহে আছোঁ, সেয়েহে সৰুকৈ অস্থায়ীভাৱে ঘৰ থাপনা ঠিক কৰি লৈছোঁ। তাতে আমি যি পাৰোঁ সেৱা আগবঢ়াই যাওঁ। এয়া থাপনাখনৰ অকণমানকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া মই লৰালৰিকৈ আহি দাইলখিনি পাতি লওঁ বুলি ঠিক কৰিছোঁ। মচুৰ দাইল, মগু দাইল মিক্স কৰি দিছোঁ আৰু লগতে ইয়াত মই ৰঙালাও আৰু আলু দিম। এয়া নিমখ দি পানী দি দিছোঁ। বাহিৰত এতিয়া বৰষুণ দি আছে। ঠাণ্ডা অলপকৈ পৰি আছিলে যদিও এতিয়া বৰষুণ দি দিছে যেতিয়া অলপ ভালকৈ ঠাণ্ডা পৰিব চাগে। ঠাণ্ডা পৰিলেও কিন্তু আমাৰ নিচিনাকৈ দৌৰা-দৌৰি কৰি কাম কৰা মানুহৰ কাৰণে গৰমে উঠি যায় দেই, যিহেতু কম সময়তে বহুতখিনি কাম কৰিবলগীয়া হয়। আৰু এয়া মোৰ দাইলৰ চিটি মাৰিলে, 2টা চিটি মাৰিলত অফ কৰি থলোঁ। আৰু আজি ৰাতিপুৱাই এটা বেলেগ বস্তু বনাবলৈ লৈছোঁ। এয়া কি বাৰু ধৰিব পাৰিছেনে? এয়া শেৱালি ফুল শুকুৱাই লৈছোঁ ৰ'দত। এইখিনিৰে আজি বৰ বনাম। আৰু বৰ বনাবৰ কাৰণে মই মিশ্ৰণটো তৈয়াৰ কৰি লৈছোঁ। ইয়াত মই বেচনৰ সলনি আটা ব্যৱহাৰ কৰিছোঁ, লগতে পিঁয়াজ, আদা, নিমখ, হালধি আদি দি সানি লৈছোঁ। এয়া মই ভাত পাতিবলৈ লৈছোঁ আৰু ভাততে 2 পিচ ৰঙালাও দি থৈছোঁ। এই ৰঙালাও 2 পিচ আৰু দাইলত দি থোৱা আলুৰ সৈতে পিটিকা বনাম। আৰু এইফালে মোৰ ভাতো হৈ গ'ল। এটা চিটি মাৰিলত মই গেছটো অফ কৰি দিলোঁ। আৰু ভাজিৰ কাৰণে মই দাংবডি, আলু আৰু পিঁয়াজ কাটি লৈছোঁ। আপোনালোকে হয়তো ভাবিব ৰাতিপুৱা ইমানখিনি বনাই থৈ যোৱাৰ প্ৰয়োজন কি? কিন্তু মই যিহেতু দিনটোলৈ ওলাই যাওঁ, সেয়েহে দিনটোৰ যিখিনি পাৰোঁ প্ৰায়খিনি কামেই কৰি থৈ যাওঁ। এইখিনিতে এটা কথা কওঁ, যিহেতু ঠাণ্ডা সোমাইছে আৰু মোৰ ঠাণ্ডা সোমালে গাটো অলপ বেয়া কৰে, সেইকাৰণে আপোনালোকে মাতটো শুনি বৰ ভাল নাপাবও পাৰে। যিহেতু কাহ আৰু চৰ্দিৰ কাৰণে মোৰ মাতটো বহি গৈছে। মই যে আজি শেৱালি ফুলৰ বৰ বনাইছোঁ, উদ্দেশ্য আচলতে এইটোৱে, ঠিক মোৰ কাৰণে নহয়। বেটাৰ যিহেতু খুব কাহ হৈ আছে আৰু মই পৰাপক্ষত তাক কফ চিৰাপ খাবলৈ নিদিওঁ। যিমান পাৰোঁ ঘৰুৱা বস্তু ব্যৱহাৰ কৰি তাৰ কাহটো ঠিক কৰিবলৈ চেষ্টা কৰোঁ। আৰু শেৱালি ফুলৰ বহুতো ঔষধি গুণো আছে, আমি সকলোৱে জানো নহয় জানো? এয়া মই ভাজিখিনি কম জুইত সিজিবলৈ দি ঘৰটো সাৰি লওঁগৈ। এনেকৈ সোনকাল হ'বৰ কাৰণে ইটো কামৰ মাজত সিটো কাম কৰি লওঁগৈ। আৰু এয়া মই শেৱালি ফুলৰ বৰখিনি বনাবলৈ লৈছোঁ। মই যে বৰ ভাল পাওঁ খাই। অৱশ্যে মই প্ৰায়বোৰ তিতা বস্তুৱেই খাই ভাল পাওঁ। তিতা কেৰেলা, তিতা ফুল আদি বৰ বনালে সাধাৰণতে বেছি ভাল লাগে। অৱশ্যে ভাজিও খাওঁ বাৰু। আৰু এয়া মই এইফালে বৰখিনি বনাই আছোঁ আৰু এইফালে চাহখিনি ফ্লাক্সত ভৰাবলৈ ৰেডি কৰি আছোঁ। যিহেতু সময় বহুত তাকৰ, দুয়োফালে সমানে কৰিবলগীয়া হয়। আৰু এফালে বেটা উঠিলে, সেই গৰম পানীকণ তাক খাবলৈ দি লৈছোঁ। গৰম পানীকণ খুৱাই তাক ব্ৰাছ কৰাই মই এইফালে লৈ আহিলোঁ। এইজোপা দেখিছেনে তুলসী গছ। যিহেতু মাইকী মানুহে তুলসী পাত ছিঙিব নাপায় বুলি কয়, সেয়েহে মই তাৰ হতুৱাই তুলসী পাত 2টামান ছিঙাই ল'লোঁ। এই তুলসী পাতৰ সৈতে আন এটা বস্তু বনাম। আপোনালোকেও জনাবচোন আপোনালোকে তেনেকৈ খায়নে? যিহেতু বস্তুটো খালী পেটত খাব লাগিব, সেয়েহে ৰাতিপুৱাই ছিঙাই লৈছোঁ তাৰ হতুৱাই। আৰু এইফালে মই সেই তুলসী পাতকেইটা ধুই লৈছোঁ আৰু অকণমান আদা গুচাই লৈছোঁ। আৰু এইটো কি ধৰিব পাৰিছে নহয়, ইয়াত দিম আৰু অকণমান মৌজোল। আৰু মই আদা আৰু তুলসী পাতখিনি পিচি তাৰ ৰসটো উলিয়াই লৈছোঁ। এই ভিডিঅ'টো বেটাইহে কৰি দিছে দেই। তাক ক'লোঁ, মই বোলো মোবাইলটো ধৰি দিয়া, মই এইফালে তোমালৈ অকণমান দৰৱ বনাওঁ। আৰু ইয়াত মই অকণমান দিছোঁ মৌজোল। এইখিনি মিলাই তাক খুৱাই দিম। এতিয়া খালী পেটত খালে অকণমান হয়তো বেছিকৈ কাম কৰিব। সৰুতে কাহ হ'লে মাহঁতে এনেকৈ খুৱাইছিল আমাক আৰু এনেকৈ আমাৰ কাহ ভাল হৈ গৈছিলে। এতিয়া ময়ো মোৰ ল'ৰাক সেয়া কৰিবলৈ লৈছোঁ। আৰু এয়া মই বেটাক খুৱাই দিবলৈ লৈছোঁ। এচামুচে ওলালে, যিকণ কাম কৰে এচামুচেই কৰিব।
খালী পেটতে খাই দিছে। তাক খুৱাই সুধিলোঁ কেনেকুৱা লাগিছে। ভাল নালাগিলেও অৱশ্যে ভাল লগা বুলিয়ে ক'লে বাৰু, নাজানো আৰু কেনেকুৱা পাইছে। বাকীখিনি দেখুৱাবলৈ নহ'ল। এইফালে মোৰ দেৰি হৈছিলে যিহেতু, সেয়েহে মই লৰালৰিকৈ ওলাই এয়া যাবলৈ ওলাইছোঁ। ঘৰৰ পৰা ওলাই আহোঁতে বতৰটো অলপ সেমেকা আছিল আৰু যথেষ্ট ঠাণ্ডাও পৰি আছিল। কিন্তু ইয়াত আহি পোৱাৰ পাছত দেখিছোঁ এতিয়া ৰ'দো ওলালে, সেয়েহে গৈ পাই জেকেটটো খুলি দিব লাগিব। সঁচাকৈ বতৰে মুহূৰ্ততে কি ৰূপ লয় ধৰিবই নোৱাৰি। আৰু এয়া আমাৰ বিদ্যালয়ৰ প্ৰাৰ্থনা সভাৰ কিছু দৃশ্যাংশ। আজি অৱশ্যে সকলোখিনি ছাত্ৰ ছাত্ৰী উপস্থিত নাই, তথাপিতো থকাখিনিয়ে এনেকৈ প্ৰাৰ্থনা কৰিলে। আৰু এইখিনিতে মই এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আশা কৰোঁ মোৰ আগৰকেইটা ভিডিঅ'ৰ দৰে আপোনালোকে আদৰি ল'ব আৰু লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।